নিশ্চিতভাৱে মই অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক অন্তৰ কোণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ বিপুল সঁহাৰি আৰু অন্তৰৰ সৈতে আশীৰ্বাদ কৰাৰ কাৰণে আজি আমি পুনৰবাৰ তৃতীয়বাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী হিচাপে পাবৰ কাৰণে সক্ষম হ'লোঁ। আৰু নিশ্চিতভাৱে যোৱা 10টা বছৰে আমাৰ চৰকাৰখনে অতি আন্তৰিকতাৰে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক লগত লৈ পেলাই সকলোৰে সৰ্বাংগীন উন্নতিৰ কাৰণে তথা অসমখনক ভাৰতবৰ্ষৰ বুকুত আগুৱাই লৈ যাবৰ বাবে খুব নিষ্ঠাৰে কাম কৰিলে। আৰু আমি আশাবাদী যে পুনৰ এই 5টা বছৰো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি যোৱা দিনবিলাকতকৈ অধিক ক্ষিপ্ৰতাৰে আমি আমাৰ কামবিলাক আগুৱাই লৈ যাম। আৰু যোৱা দিনবিলাকত আমি যিমান কষ্ট কৰিছিলোঁ, যিমান ত্যাগ দিছিলোঁ, তাতকৈ অধিক ত্যাগেৰে আমি অসমবাসীৰ বাবে কাম কৰি যাম। হয় হয়, একেবাৰে এটা নতুন সমষ্টি। আমি শূন্যৰ পৰা মাকুম সমষ্টিটোক আগুৱাই লৈ যাব লাগিব। সেইকাৰণে যথেষ্ট প্ৰত্যাহ্বান আছে। বিশেষভাৱে এইটো নতুন অঞ্চলটো হোৱাৰ বাবে ইয়াতে যথেষ্ট গৰাখহনীয়াৰ সমস্যাৰ লগত মানুহে যুঁজি আছে। এই গৰাখহনীয়াটোক ৰোধ কৰিবৰ কাৰণে বিশেষ পদক্ষেপ ল'ব লাগিব। বানপানীৰ কাৰণে বিশেষ কাম কৰিব লাগিব। কেইবাটাও পৰ্যটকস্থলী আছে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে, পক্ষী উদ্যান মাগুৰী বিল আছে, হলৌ বাদনৰ বাসস্থান মানে আমাৰ বাৰেকুৰি আছে। গতিকে এইবিলাকৰ যথেষ্ট সম্ভাৱনা আছে পৰ্যটকৰ ক্ষেত্ৰত। ইয়াক মই আগুৱাই লৈ যাবৰ বাবে প্ৰয়াস কৰিম। তাৰ লগতে মাকুম কলেজখন সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে ৰাইজে আশাবাদী। গতিকে মাকুম কলেজত যাতে সকলোবিলাক বিভাগ দি পেলাই আমি অসমৰ ভিতৰত বিশেষ কলেজ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। ইতিমধ্যে মাকুমতে মই আগতীয়াকৈ তিনিচুকীয়াৰ বিধায়ক হৈও মাকুমতে এটা স্কিল ইউনিভাৰ্চিটিৰ কাম আৰম্ভ কৰা হৈছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আধাৰশিলা কৰিছিলে। এই কামটোকো মই সুন্দৰভাৱে আগুৱাই লৈ যাবৰ বাবে মই প্ৰয়াস কৰিম। ৰাস্তা পদূলি আছে, নলা নৰ্দমা আছে, লাইটিঙৰ ব্যৱস্থা আছে। এই সকলোবিলাক কামেই আমি কৰিব লাগিব। আৰু বিশেষভাৱে কৃষিৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে মাকুম সমষ্টিটোত। কৃষি উদ্যোগটোক আগুৱাই লৈ যাবৰ বাবে মই বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিম। লগতে বিভিন্ন ভাষা ভাষী বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, সকলোকে সমন্বয়ৰ জৰিয়তে সকলোৰে ভাষা সংস্কৃতিবিলাক সংৰক্ষণ লগতে ইয়াক আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিম। মটক জনগোষ্ঠীৰ বিভিন্ন পৌৰাণিক ৰজাদিনীয়া কীৰ্তিচিহ্নবিলাকে আছে, ইয়াক সংৰক্ষণৰ ব্যৱস্থাৰ লগতে সুন্দৰভাৱে ইয়াক সজাই পৰা প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিম। মৰাণ জনগোষ্ঠীৰ লোকসকলৰো ইয়াতে যথেষ্ট পৌৰাণিক আমাৰ সত্ৰসমূহ আছে, নামঘৰসমূহ আছে, যি সত্ৰ নামঘৰসমূহে অসমীয়া জাতিটোক সুদৃঢ় কৰিবৰ বাবে প্ৰয়াস কৰি আছে। এইবিলাকৰ ক্ষেত্ৰতো যিখিনি কৰণীয় থাকিব কৰি যাম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।